হয় নিশ্চয়কৈ ক'ব লাগিব আজিৰে পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ অসমৰ প্ৰায় ৭০ লাখ পৰিয়ালৰ অৰ্থাৎ ২,৪৫,লাখ যি হিতাধিকাৰী এই হিতাধিকাৰীসকলৰ মাজত আজিৰে পৰা বিতৰণ কৰা হ'ব অৰ্থাৎ প্ৰত্যেক মাহৰ ১ তাৰিখৰ পৰা 10 তাৰিখলৈকে অন্ন সেৱা দিন হিচাপে ঘোষণা কৰা হৈছে আৰু আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সেৱা শুভাৰম্ভ কৰিছে। অসমৰ যিহেতু ৭০ লাখ হিতাধিকাৰী আছে আৰু এই পৰিয়াল হিচাপে ৭০ লাখ পৰিয়াল আছে ৭০ লাখ পৰিয়ালৰ প্ৰায় ২,৪৫,লাখ হিতাধিকাৰী আছে তেওঁলোকৰ মাজত যিহেতু ৰেচন কাৰ্ডৰ যোগেদি আগতে বিনামূলীয়াকৈ চাউল বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিলে এইবুলি ক'বলৈ লাগিব যিহেতু দালি প্ৰদান কৰা হ'ব চেনি প্ৰদান কৰা হ'ব লগতে নিমখ দালি যদি চাবলৈ যাওঁ দালিৰ যি নিৰিখ বজাৰৰ যি মূল্য সেই বজাৰৰ মূল্যতকৈ যথেষ্ট কম অৰ্থাৎ ৬৯ টকাত 1 কেজি দালি ৩৮ টকাত 1 কেজি চেনি আৰু 10 টকাত 1 কেজি নিমখ প্ৰদান কৰা হ'ব আৰু জানুৱাৰী মাহৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে জানুৱাৰী মাহৰ পৰা 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ হিতাধিকাৰীসকলে পাব। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ পানেৰী সমবায়ত আৰু পানেৰী সমবায়ৰ যিসমূহ সুলভ মূল্যৰ দোকান আছে সুলভ মূল্যৰ দোকানসমূহৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে এই ব্যৱস্থাৰ তেওঁলোকে লাভালাভ পাব আৰু বিষয়ববীয়াসকল আছে সমবায়ৰ মই তেখেতৰ জানিম পোনে হিতাধিকাৰীসকল আছে মোৰ সতীৰ্থ পাৰ্বেজে দেখুৱাই আছে হিতাধিকাৰীসকলে ইতিমধ্যে সমবায়ত উপস্থিত হৈছে তেওঁলোকৰ যিসমূহ আচলতে আজিৰ পৰা যি প্ৰদান কৰা হৈছে 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ সমান্তৰালকৈ চাউলো যিটো প্ৰদান কৰা আগৰে পৰাই হৈ আহি আছে সেই যিসমূহ হিতাধিকাৰীসকলে এই ব্যৱস্থাৰ লাভালাভ আজিৰে পৰা পাব তেওঁলোকে ল'বলৈ আহিছে আৰু এই মুহূৰ্তত পানেৰী সমবায়ৰ এই দৃশ্যসমূহ দেখিবলৈ পাইছে দা নিউজ প্লাছৰ দৰ্শক এইসকল হিতাধিকাৰী ইয়াতে আছে তেওঁলোকে নিশ্চয়কৈ যথেষ্ট যি অসম চৰকাৰে যি আঁচনিৰ জৰিয়তে আছে অৰ্থাৎ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি তিনিটাকৈ বিশেষ সামগ্ৰী সংযোগ কৰিছে এই বিশেষ সামগ্ৰী তিনিটা যথেষ্ট সহায় কৰিব আৰু এইসকল লোক আছে মই আপোনাৰ পৰা পোনে জানিম আজিৰ পৰা আপোনালোকে 1 কেজি দালি 69 টকাত পাব 1 কেজি চেনি 38 টকাত 1 কেজি নিমখ 10 টকাত বজাৰৰ মূল্য যথেষ্ট বেছি বহু কম মূল্যত আপোনালোকে আজিৰে পৰা সমবায়খনত বা সুলভ মূল্যৰ দোকানখন পাব কেনেকুৱা লাগিছে? ভাল লাগিছে বজাৰত কিনিবলৈ যথেষ্ট পইচা লাগে এতিয়া কম দামত পাব ভাল লাগিব এতিয়া কমো দামত ভাল লাগিছে হয় নিশ্চয়কৈ ক'ব লাগিব যে আৰু যিহেতু পানেৰী সমবায়ত উপস্থিত আছোঁ পানেৰী সমবায়ৰ যিসকল সভাপতি সম্পাদক আছে তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিম যিহেতু এই সমবায়খনৰ যি সুলভ মূল্যৰ দোকান আছে সুলভ মূল্যৰ দোকান সকলেও এই সামগ্ৰীসমূহ বিতৰণ কৰিব আৰু সম্পাদক আছে সম্পাদকগৰাকীৰ পৰা পোনপটীয়াকৈ জানিম যিটো আজিৰে পৰা অন্ন সেৱা দিন 1 তাৰিখৰ পৰা 10 দিন সম্পূৰ্ণ এই অন্ন সেৱা দিন ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি তিনিটাকৈ সামগ্ৰী নতুনকৈ সংযোগ কৰা হ'ল অতি কম মূল্য ৰখা হৈছে বিশেষকৈ আপোনালোকৰ এই সমবায়খনৰ কিমান হিতাধিকাৰীয়ে এই সাহায্য লাভালাভ গ্ৰহণ কৰিব আৰু কিমান সুলভ মূল্যৰ দোকান আপোনালোকৰ সমবায়খনৰ অন্তৰ্গত আছে? নমস্কাৰ আমাৰ পানেৰী সমবায় সমিতিৰ উপভোক্তা 10,190 পৰিয়াল অন্তৰ্ভুক্ত আমাৰ তাতে আমাৰ 49জন এজেণ্ট 42খন গাঁও আমাৰ এলেকাত আছে আৰু জনসংখ্যা 39,000 সমুদায় হেৰিৰ পৰিয়াল হ'ল 10,190 আৰু জনসংখ্যা 39,000 চামথিং আৰু এইখিনিয়ে গতিকে এইখিনিৰ মাজত আজি আমি যোৱাকালিলৈকে আমি আমাৰ এজেণ্টসকলৰ দোকানত আবণ্টিত সামগ্ৰীসমূহ পঠিয়াই দিছোঁ আৰু তেওঁলোকে আজিৰ পৰা একেলগে সকলোৱে বিতৰণ আৰম্ভ কৰিছে। সুলভ মূল্যৰ দোকানসমূহ যেতিয়া উপভোক্তাসকল যাব প্ৰত্যেক মাহৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত গ'লেহে তেওঁলোকে সামগ্ৰীসমূহ পাব? তাৰমানে এইটো অন্য সেৱা সপ্তাহটো আমাৰ অসমত 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিয়া হয় কিন্তু এইবাৰ বিশেষ কাৰণত যিটো নতুন বস্তু সংযোজন হ'ল চাউলটো নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখ আজি লাষ্ট ডেট আজিলৈকে দিয়া হ'ল আজিৰ পৰা 19 তাৰিখৰ ভিতৰত এই বাকী অতিৰিক্ত চেনি দাইল আৰু নিমখ 19 তাৰিখলৈকে পাব তাৰ আৰু পৰৱৰ্তী মাহত জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ পৰা চাউলৰ লগত একেলগে 1ৰ পৰা 10 তাৰিখলৈকে পাব। এটা কথা জানিব বিচাৰিছোঁ যিহেতু নতুনকৈ 3টা খাদ্য সামগ্ৰী সংযোগ কৰা হৈছে যিটো আপোনালোকে আগৰ পৰাই চাউলসমূহ সুলভ মূল্যৰ দোকানসমূহত বিতৰণ কৰি আহিছে বা ডিষ্ট্ৰিবিউট কৰি আহিছে এই 3টাকৈ সামগ্ৰী নতুনকৈ দায়িত্ব দিলে আপোনালোক দিয়া হৈছে কেনেকুৱা লাগিছে যিটো দায়িত্ব যথেষ্ট বৃদ্ধি পাইছে এতিয়া বৰ্তমান আপোনালোকৰ? দায়িত্ব আমাৰ
যথেষ্ট বৃদ্ধি পাইছে সেইমতে কিন্তু যিটো মানে পাৰিশ্ৰমিক এখন সমবায়ে পাব লাগে মানে সেইটো আমি নোপোৱা বুলি অনুভৱ কৰিছোঁ কাৰণ যিটো খৰচা হ'ব সমবায়খনৰ আমাৰ 180 টকা দিছে প্ৰতি কুইণ্টেলৰ বাবদ আমি সামগ্ৰী ওদালগুৰিৰ পৰা উঠাই আনিব লাগিব আনি এজেণ্টৰ দোকানত পইচাই দিব লাগিব যিটো আজিৰ দিনত যিটো বনোৱা খৰচ বা পৰিবহণ খৰচ এইটো কৰোঁতে সমবায় সমিতিৰ বৰ বেছি লাভ নাথাকিব তথাপিও ৰাইজৰ সেৱা সমবায় ধৰ্ম ৰাইজৰ সেৱা কৰা আমি সেই মানকেৰে কাম কৰিব বিচাৰিছোঁ যিটো উপভোক্তাসকলে যদি ক'ৰবাত কেতিয়াবা তেওঁলোকৰ যথেষ্ট নোপোৱাৰ এটা থাকে যে ক'ৰবাত কেতিয়াবা নাপায় তেওঁলোকে যদি কোনোবা উপভোক্তা নাপায় তেনে ক্ষেত্ৰত সমবায়খনে কিবা বিহিত ব্যৱস্থা বা কিবা গ্ৰহণ কৰিব নেকি কিবা এতিয়াৰ চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে তাতে 1 গ্ৰাম বস্তু হিতাধিকাৰী কোনোবাই আত্মসাৎ কৰিব নোৱাৰে সেই ব্যৱস্থাটো মানে নাই এতিয়া আৰু নাপালে বিভাগীয় ব্যৱস্থা আছে খাদ্য অসামৰিক যোগান বিভাগ আছে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব তেনে আমাৰ ইতিমধ্যে 2জন এজেণ্ট যোৱা মাহতে মানে ছাছপেণ্ড হৈছে নিলম্বিত হৈছে হয় নিশ্চয়কৈ ক'ব লাগিব এই সমবায়খনৰ আন এগৰাকী বিষয়া আছে বিশেষকৈ সমিতিখন উপসভাপতি কৃষ্ণ বাহাদুৰ গিৰি মই আপোনাৰ পৰা দাদা জানিম যিহেতু 3টাকৈ খাদ্য সামগ্ৰী নতুনকৈ সংযোগ কৰা হ'ল নিশ্চয়কৈ ক'ব লাগিব উপভোক্তাসকলে বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা লোকসকল যথেষ্ট উপকৃত হ'ব কি ক'ব পোনপ্ৰথমতে মই অসমবাসীকে আন্তৰিক মানে শ্ৰদ্ধা যাচিছোঁ চলি থকা ৰাস মহোৎসৱৰ লগতে আজি যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধীনত আজি যে মানে এটা মানে চেনি দালি নিমখ এনে ৰেহাই মূল্য বুলি ক'ব লাগিব ৰেহাই মূল্যত যে বিতৰণ কৰিছে সন্মানীয় সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ মানে উপভোক্তা ৰাইজ হেপী আজি ৰাতিপুৱা আমি 9টা বজাতে আহিছিলোঁ পানেৰী সমবায়ত মানে 200ৰো অধিক মানে আমাৰ উপভোক্তা ৰাইজ ইয়াতে আহিছে ৰাইজসকল আহিছে ৰেচন কাৰ্ড হোল্ডাৰ আহি মানে সুন্দৰ বাতাবৰণ সুন্দৰ মানে তেওঁলোকে মুখ্যমন্ত্ৰীৰ মানে ভাষণ শুনিলে নিউজত শুনি ফালে তেওঁলোকে সকলোৱে নিজৰ নিজৰ আমি আমাৰ MCLA খালিংদুৱাৰ সমষ্টিৰ MCLA অৰ্জুন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল তেখেতো উপস্থিত হৈছিল আমাৰ বিশিষ্ট মানে সমাজ সেৱকসকল উপস্থিত হৈছিল আৰু সুন্দৰভাৱে ৰাইজে হেপী ৰাইজে ভাল পাইছে যে আমি আগত চাউলহে ফ্ৰী পাই আছিলোঁ এতিয়া আমি চেনি দালি আৰু নিমখ মানে ৰেহাই মূল্যত কমচে কম বজাৰতকৈ 50 টকা কম দামত আমি পাই আছোঁ 50 টকা লাভত আছে ৰাইজে 50 টকা লাভ কৰি আছে আৰু অহা দিনত মানে জানুৱাৰীৰ পৰা যাতে মানে এতিয়া 117 টকা মানে চেনি দালি আৰু নিমখৰ দিব লাগে কিন্তু অহা জানুৱাৰীৰ পৰা মানে 100 টকা যে মানে মুখ্যমন্ত্ৰী মহোদয়ে ৰাখি দিছে তাৰ কাৰণে আমি মানে হেপী আমি সুখী পানেৰী সমবায়খন আমি কোনো কষ্ট পোৱা নাই আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে সুবিধা পালোঁ আগত আমি আটা মিলিং কৰি মানে আটা দিয়া আমি সেৱা কৰি আছিলোঁ চাউলৰ মানে সেৱা আগবঢ়াই আছিলোঁ মিঠাতেলৰ সেৱা আগবঢ়াই আছিলোঁ জনঔষধিৰ সেৱা আগবঢ়াই আছিলোঁ CSCৰ সেৱা আগবঢ়াই আছিলোঁ আজিৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ মানে কৃপাত তেওঁৰ আশীৰ্বাদত আমি চেনি দালি নিমখ এইটো মানে আগবঢ়াব পাৰিলোঁ মানে আমি অত্যন্ত সুখী বুলি ক'ব লাগিব এক প্ৰকাৰে ক'ব লাগিব যে পানেৰী সমবায়খনে অকল চাউল বা তেলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই CSCৰ পৰা আৰম্ভ কৰি ইয়াত ঔষধো পাব অন্য সা সামগ্ৰীসমূহ ইয়াত পাব এটা কথা জানিব বিচাৰিছোঁ দায়িত্ব যিটো নতুনকৈ দায়িত্ব বাঢ়িছে আপোনালোকৰ ইতিমধ্যে সম্পাদকগৰাকী এটা কথা উল্লেখ কৰিছিলে যে যি পাৰিশ্ৰমিক আপোনালোকক দিয়া হয় সমবায় এখন খৰচ সেই খৰচখিনি সিমান এটা আপোনালোকৰ লাভালাভ নাথাকিব যথেষ্ট ব্যয়বহুল আপোনালোকৰ খৰচ হয় তেনে ক্ষেত্ৰত চৰকাৰলৈ কি আহ্বান জনাব মানে যি খৰচ তেওঁলোকে 180 টকা মানে আমাক মানে ধৰি দিছে অৱশ্যে এই খৰচটো আজিৰ দিনত কমেই হয় পৰিবহণৰ পৰা লগে মজুৰি মানে মিলাই কমেই হয় পাৰিলে অলপ মানে অসম চৰকাৰে ইয়াৰ অলপ মানে বঢ়াই দিব লাগে পাৰিশ্ৰমিক যদি মানে অসম চৰকাৰে মানে বঢ়াব নোৱাৰেও তথাপিও আমি ৰাইজৰ সেৱা মানে আমি সেৱা কৰি আছোঁ ত্যাগ স্বীকাৰ কৰিব লাগিব আমি মানে সমবায় বুলি ক'লে এবাৰ ত্যাগী আমি মানে ত্যাগ স্বীকাৰ কৰিব লাগিব আমি সমবায় সেৱাহে কৰি আছোঁ ৰাইজৰ আমাৰ যে মোটামুটি 39,000 মানে জনসংখ্যাৰ আমি সেৱা আগবঢ়াই আছোঁ আমি চাউল চেনি দালি আজি পালোঁ চেনি দালি নিমখ আজি পালোঁ তাৰ উপৰিও আমি বিভিন্ন ধৰণৰ মিঠাতেল মানে আটা আমি জনঔষধি মানে ঔষধ পাতি CSC চেণ্টাৰ বিভিন্ন সা সুবিধা আমি আগবঢ়াই আছোঁ আৰু আহি থকা দিনত আমাৰ মানে ফাৰ্টিলাইজাৰো মানে আমি মানে যেনেকৈ সাৰ ইউৰিয়া সাৰবিলাক মানে ৰাইজে আমাৰ কৃষক ৰাইজে যে দূৰ দূৰণি গৈ মানে আনিব নালাগে ইয়াতেও সুলভ মূল্যত পাব সেইটো কাম অনতি পলমে আমাৰ শুভাৰম্ভ কৰিবলৈ আমি আগবাঢ়ি আছোঁ
শেষত সুধিব বিচাৰিছোঁ আজি যিটো ৰাতিপুৱা ভাগত আপুনি অলপ আগতে কৈছিলে যে 200 বা 300 ইয়াত উপভোক্তা আহিছিলে তেওঁলোকৰ সৈতে বহিছে বিশেষকৈ এই যি তিনিটাকৈ নতুন সামগ্ৰী সংযোগ কৰা হ'ল সেই বিষয়ে আপুনি আলোচনা কৰিছে উপভোক্তাসকলে তেওঁলোকৰ মত কি ৰাখিছিল আপোনালোকৰ আগত উপভোক্তাসকলে মানে তেওঁলোকে হেপী বুলি কৈছে আমি যে বজাৰত আমি গৈ মানে গাড়ী ভাড়া খৰচ কৰি আমি মানে বজাৰত যাওঁতে 50 টকা 100 টকা আমাৰ এনে খৰচ হয় ইয়াতে যে আমি 117 টকাত চেনি দালি আৰু নিমখ যে পাই আছোঁ আৰু অহা মানে জানুৱাৰী মাহৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে টিভিত ক'লে তেওঁৰ ভাষণত যে অহা জানুৱাৰী মাহৰ পৰা 100 টকা কৰি দিয়া হ'ব মাত্ৰ এই 17 টকাটো মানে বন্ধ কৰা হ'ব তেতিয়া মানে সকলো মানে আমাৰ উপভোক্তা ৰাইজ হেপী সুখী আছে নিশ্চয়কৈ ক'ব লাগিব যে তিনিটাকৈ সামগ্ৰী আজিৰে পৰা সংযোগ কৰা হ'ল সেই তিনিটাকৈ সামগ্ৰী এক প্ৰকাৰে ক'ব লাগিব যে আহি থকা যে জানুৱাৰী মাহত 100 টকাতে আচলতে 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ পাব যিহেতু বৰ্তমান সেই দাম বজাৰৰ মূল্যতকৈ যথেষ্ট কম ৰখা হৈছে আৰু সেই দাম নিশ্চয়কৈ ক'ব লাগিব ডিচেম্বৰ পিছত জানুৱাৰীতে গ্ৰাহকসকলৰ সৈতে উপভোক্তাসকলে সেই সামগ্ৰীসমূহ অতি কম মূল্যত পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত